হেল্ল' এভৰিৱান, আজি মই মাছৰুম বনাব ওলাইছোঁ আৰু মই কেনেকৈ বনাওঁ বাৰু আপোনালোকে এবাৰ চাবচোন। আপোনালোকে কেনেকৈ বনায় আৰু মই কেনেকৈ বনাওঁ মই জানিছিলোঁ নে বনাবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মই মাছৰুমখিনি ভালদৰে ধুই ল'লোঁ আৰু ধুই ভালকৈ কাটি লৈছোঁ এইখিনি। এতিয়া মই গৰম পানীত বইল হ'ব দিম 10 মিনিটৰ কাৰণে আৰু এয়া বইল হৈ গ'ল। এতিয়া মই কেৰাহীত মিঠাতেল দিলোঁ। ইয়াতে গোটা জিৰা কেইটামান দিছোঁ, গোটা জালুক দিছোঁ আৰু লগতে তেজপাত দি দিলোঁ। আৰু এতিয়া পিঁয়াজখিনি দি দিলোঁ আৰু এইখিনি ৰঙা হোৱালৈকে ভাজি ল'ব লাগে আৰু ৰঙা হৈ গৈছে। এতিয়া মই আদা নহৰু জ্বলা পেষ্টটো ইয়াতে দি দিলোঁ। এতিয়া মই জিৰা দিছোঁ, ইয়াত ধনিয়া, ইয়াৰ ৰেড চিলি, হালধি আৰু নিমখ। সেইখিনি ভালদৰে মিহলাই এতিয়া মই ইয়াতে বিলাহী দি দিলোঁ আৰু বিলাহীখিনি অকণমান দেৰিৰ কাৰণে ঢাকনি লগাই গেলি যাবলৈ দিম। আৰু দেখিছেনে ইমান ধুনীয়াকৈ গেলি গৈছে, তেল ওলাই গৈছে। এতিয়া মই ইয়াতে মাছৰুমখিনি দি দিলোঁ। ইয়াতে আলুও দিব পাৰে, আপোনালোকে আলু দি বনাই খাবচোন। মই কিন্তু আলু নিদিলোঁ। আৰু এইখিনি ভালদৰে মিহলাই 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। আৰু এই ইমান ধুনীয়াকৈ গেলি গৈছে দেখিছেনে, সিদ্ধ হৈ গৈছে ভালদৰে। পানীটো নোহোৱা হৈ গৈছে, তেল ওলাই গৈছে চাইডে চাইডে। এতিয়া মই গৰম পানী অলপ দিম, বেছি নিদিওঁ কাৰণ সিজি গৈছে ভালদৰে। আৰু এতিয়া মই ইয়াতে কচুৰি মেথি দি দিলোঁ। কচুৰি মেথিটো দিলে ধুনীয়া চেণ্ট এটা ওলায়, খাবলৈও টেষ্টি হয়। আপোনালোকে দিবচোন কচুৰি মেথি। আৰু এতিয়া মই গৰম মছলা দি দিলোঁ আৰু গৰম মছলা দি কিনে 2 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। আৰু এতিয়া মাছৰুমৰ ৰেচিপি হৈ গ'ল। কেনেকুৱা হৈছে বাৰু দেখাত জনাব দেই আপোনালোকে, মই জানিছোঁনে বনাব।